নমস্কাৰ, মোৰ নাম শ্ৰী সুস্মিতা কুমাৰী। নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী কৈৰী। আমি ৰেংবেং জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী। ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অটল ইনোভেচন মিছন আৰু নীতি আয়োগৰ সহযোগত সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈ থকা বিকশিত ভাৰত বিল্ডাথন 2025ত অংশগ্ৰহণ কৰিব পাই আমি সুখী অনুভৱ কৰিছোঁ। মূল বিষয়বস্তু সমৃদ্ধ ভাৰত নিৰ্মাণৰ অধীনত আমি এটা প্ৰকল্প প্ৰস্তুত কৰিছোঁ। প্ৰকল্পটো হৈছে ইকো-ব্ৰিক্স নিৰ্মাণ। ইয়াৰ দ্বাৰা প্লাষ্টিক আৱৰ্জনা মুক্ত এক পৰিৱেশ নিৰ্মাণত সহায় কৰিব পৰা যায়। ইকো-ব্ৰিক্স হৈছে প্লাষ্টিকৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ এক সহজ, সুলভ আৰু ফলপ্ৰসূ এক উপায়। ইকো-ব্ৰিক্স বনাবলৈ লোৱা পদক্ষেপসমূহ: প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কৰক। প্লাষ্টিকসমূহ ভালদৰে পানীৰে ধুই পৰিষ্কাৰ কৰক। ধুই লোৱা প্লাষ্টিকসমূহ শুকাবলৈ দিয়ক। খালী প্লাষ্টিকৰ বটল এটা লওক। প্লাষ্টিকবোৰ বেছি ডাঙৰ হ'লে সৰুকৈ কাটি লওক। প্লাষ্টিকবোৰ বটলত ভৰাই লাঠিৰে হেঁচি টান কৰক। বটলটো সম্পূৰ্ণ ভৰ্তি আৰু কঠিন হ'লে বন্ধ কৰি দিব। এই ইটাবোৰৰ সহায়ত বহিব পৰা উপযোগী আসন, টেবুল, শাক-পাচলি, ফুলনি বাগিচা আদিৰ দেৱাল, সৰু বিচনা, আনকি সৰু ঘৰ আদি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। ইটাসমূহ ব্যক্তিগতভাৱে ব্যৱহাৰ কৰাৰ উপৰি ইয়াৰ লগত জড়িত বিভিন্ন সংস্থা, অনুষ্ঠান আদিৰ সৈতে যোগাযোগ কৰি তেওঁলোকক এইসমূহ প্ৰদান কৰিব পাৰি। আৱৰ্জনাৰ ব্যৱহাৰ কৰি আৱৰ্জনা মুক্ত এক পৰিৱেশ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা এনেধৰণৰ প্ৰচেষ্টাই অভিনৱ পৰিৱৰ্তন যে আনিব পাৰে সেই কথা বুজাত এই প্ৰকল্পটোৱে আমাক যথেষ্ট সহায় কৰিলে। এক সমৃদ্ধিশালী ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে আমিও সংকল্পবদ্ধ হ'লো। ধন্যবাদ।